এইবাৰ আমাৰ ৰাস মহোৎসৱৰ বাজেট যিহেতু আমাৰ নহয় লটাৰী হ'ব একচুৱেলি লটাৰী আমি এটা ৰাসৰ লগত লটাৰীখন ৰিলেটেড ঠিক নহয় এইটো মন্দিৰৰ নামতে ৰিলেটেড আমি লটাৰীৰ পইচা এটকাও আমি ৰাসত আমি খৰচ নকৰোঁ আৰু আমাৰ যি প্ৰণামীৰ পইচা উঠে প্ৰায় 2 লাখ 2.5 লাখ টকা উঠে কিন্তু সেই টকাও আমি ৰাসৰ মানে ৰাস উৎসৱত আমি কেতিয়াও আজিলৈ খৰচ কৰা নাই বহু বছৰ সেইটো মন্দিৰৰ নামত যায় আৰু মন্দিৰৰ যেটো কাম এতিয়ালৈ আমি বন্ধ কৰা নাই কাম চলিয়ে আছে প্ৰায় 2 কোটি টকাৰ বাজেট গতিকে আজিলৈ আমি কাম বন্ধ কৰা নাই গতিকে কাম চলি আছে গতিকে যেটো লটাৰী নহয় উপহাৰ কুপন আমাৰ শুভাকাংক্ষী আৰু আমাৰ সদস্যসকলৰ মাজত সীমাবদ্ধ থাকিব সকলো ৰাইজৰ বাবে ওপেন নহয় যিসকল শুভাকাংক্ষী আমাৰ বাজেট প্ৰায় 70 লাখ টকা হয়তো এইটো কমিবও পাৰে আৰু কিছু ক্ষেত্ৰত আমি এইবাৰ বাজেটৰ কাৰণে আমি কমাবলৈ যথেষ্ট চেষ্টা কৰিছো যাতে কম হয় বাজেট তাৰ কাৰণে আমি বহুত চেষ্টা কৰিছো মন্দিৰ নিৰ্মাণ কাম চলি আছে হয় সেইটো ধৰক মন্দিৰ নিৰ্মাণ কাৰ্য কৰিবলৈ হলে কেতিয়ালৈ শেষ হ'ব মানে মন্দিৰৰ নিৰ্মাণৰ লগত এটা কথা বহুত ভাৱে জড়িত সেইটো হ'ল টকা পইচাৰ কথা আছে কিন্তু এতিয়ালৈ আমি ৰাইজৰ যি মানে বহুত সক্ৰিয় সহায় সহযোগিতা পাইছো বহুত মানুহে নিজাববীয়াকে আহি আমাক ইয়াতে দান দিছে এই গুৱাহাটীৰ মানুহে ছাদ এখন দিছে ধৰক কোনোবাই আহি যিখন দৰ্জা লাগে দৰ্জাখন দিছে কিছুমানে ভিতৰৰ ফুটাবিলাক দিছে গতিকে এনেকুৱা সক্ৰিয় সহায় সহযোগিতা যদি আমি পাই থাকোঁ আৰু এইবাৰ যদি আমাৰ যিখন উপহাৰ কুপন আছে এইখন যদি আমাৰ সফল হয় তেতিয়াহ'লে অহা বছৰ নিশ্চয় আমি কমপ্লিট হোৱাৰ হ'ব বুলি আমি ৰাসত মীনা বজাৰ থাকিব আৰু সেইটো এটা মীনা বজাৰ থাকিব মানে সেইটো এটা ৰাস মহোৎসৱ বিলাকৰ গোটেই আনন্দ মেলাটো এইটো এটা ধৰক মানে আমাৰ অৰ্থনৈতিকভাৱে আমি যি কামখিনি চলাওঁ তাৰ এটা ভাল উৎস সেইটো সাপোর্ট এটা পাওঁ আমি তাৰ পৰা স্টল কেইটা থাকিব আমাৰ স্টল 42টা থাকিব ভাবো বৈদ্যুতিক আপোনাৰ 4টা 5টা মান থাকিব এইবাৰ এটা মানে আমাৰ একচুৱেলি বৈদ্যুতিক শিল্পীৰ বহুত অভাৱ এই অঞ্চলত আমি ধৰক এই 6 গাঁৱৰ এজন আছে ৰামপুৰৰ আছে এজন তেওঁলোকে বাহিৰত বেছিকৈ যায় বাহিৰত বেছি পইচা পায় আমি বাহিৰৰ পৰা আনা নাই এটাও পলাশবাৰীৰ ল'ৰা মুখ্য তৰণক বাদ দি আমাৰ মুখ্য তৰণ আৰু আমাৰ জুবিনৰ যিটো অট'মেটিক ষ্টল থাকিব এই দুটাক বাদ দি আৰু বাহিৰত এটা আমাৰ ঝুলন এটা হ'ব এই 3টা অট'মেটিক বাদ দি ভিতৰত 4টা ষ্টল থাকিব মুঠ 7টা ষ্টল বৈদ্যুতিক হেৰি গৌৰীপুৰ তেওঁলোক অসমৰে গৌৰীপুৰ আচাৰ গান্ধী যে কয় মুখ্য তৰণৰ থিমটো এইবাৰ আমি আপোনালোকক আমাৰ সভাপতি মহোদয়ে জনাইছে যে এইবাৰ আমি আমাৰ মানে ৰাসৰ এটা মানে পৰম্পৰা বুলিও ক'ব পাৰে এইটো আমাৰ সদস্য যিসকল আমাৰ মাজৰ পৰা আঁতৰি যায় হেৰাই যায় তেওঁলোকৰ আগত আমি মুখ্য তৰণটো আমি উৎসৰ্গিত কৰোঁ কিন্তু এইবুলি আমাৰ যিহেতুকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে অসমৰ আটাইৰে মৰমৰ গতিকে আমি এইবাৰ এইটো আমি ব্ৰেক কৰিছোঁ আচলতে পোনপ্ৰথমবাৰৰ কাৰণে আমি আমাৰ যিটো পৰম্পৰা সেইটো ব্ৰেক কৰিছোঁ আমি এইবাৰ মুখ্য তৰণটো জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিম আৰু সেইবাবে আমি আধ্যাত্মিকভাৱে আমি যিটো আমি মুখ্য তৰণ আগে পিছে কৰি আহিছিলোঁ তাৰ অকণমান ব্যতিক্ৰম কৰি অসমৰে এটা সম্পদ ৰংঘৰৰ আৰ্হিত আমি মুখ্য তৰণটো এইবাৰ বনোৱাৰ চেষ্টা কৰিছোঁ আজি আমি পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে পলাশবাৰী ৰাস মহোৎসৱৰ আগন্তুক ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰু কাৰ্যপন্থা সম্পৰ্কে আপোনালোকক অৱগত কৰাৰ বাবে আজি আমি এখন সংবাদ মেলৰ আয়োজন কৰিছোঁ আৰু এই সংবাদ মেলত আপোনালোক আটাইকে আমি স্বাগতম জনাইছোঁ প্ৰতি বছৰৰ দৰে এইবাৰেও আমি এই সংবাদ মেলখনৰ আয়োজন কৰিছোঁ এইটো কাৰণতে যে আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোক সাংবাদিক বন্ধুসকলৰ যি ভূমিকা প্ৰশংসনীয় আৰু আপোনালোকৰ জৰিয়তে পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ হৈ থাকে তাৰ বাবে আজি সংবাদ মেলখন আমি আয়োজন কৰিছোঁ আৰু এই সংবাদ মেলখন আয়োজন কৰি আমি আপোনালোকক অৱগত কৰিব হৈছোঁ যে আগন্তুক ৰাস মহোৎসৱত আমি কি কাৰ্যসূচী লৈছোঁ এই বিষয়ে
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে আমি এই প্ৰচাৰটো কৰিব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।